অনুৰোধ জনাইছো আমাৰ দুহিতা সকলক যে নিজৰ দাঁতকিটা এনেকুৱাকে চোকা কৰক যাতে সেই লম্পটক আপুনি কামুৰি পেলাই তাই গাত এটা চিন দিব পাৰে কামুৰি পেলাই যাতে তাৰ নাকটো চিঙি দিব পাৰে কামুৰি পেলাই যাতে তাৰ কাণখন চিঙি দিব পাৰে নিজক কেতিয়াও দুৰ্বল বুলি নাভাবিব আৰু মই পুনৰ দুহাৰিম আত্মশক্তিৰে আত্মৰক্ষা নকৰিলে আন কোনেও আপোনাক ৰক্ষা নকৰে আৰু প্ৰকৃতিৰ প্ৰথম নিয়ম হৈছে নিজক ৰক্ষা কৰা নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰদ্ধা গ্ৰহণ কৰিব অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কৈছিল আত্মশক্তিৰে আত্মৰক্ষা নকৰিলে আন কোনেও আপোনাক ৰক্ষা নকৰে মোৰ এই ভিডিঅটো চাই থকা দৰ্শকসকল আপোনালোকক অনুৰোধ কৰিম আপোনালোকৰ ঘৰত আপোনালোকৰ যি ছোৱালী আছে যি দুহিতা আছে তেওঁলোকক খুব সাৱধানে থাকিবলৈ ক'ব কাৰণ এই সময়টো বৰ জটিল সময় যোৱা 9 আগষ্টত আমি আমাৰ এগৰাকী দুহিতাক হেৰুৱাইছিলোঁ আৰজি কৰ হস্পিটেলৰ এগৰাকী কৰ্মৰত চিকিৎসকক আমি চিৰদিনৰ কাৰণে হেৰুৱাইছিলোঁ কোনো বৰ্বৰ লোকে ধৰ্ষণ কৰি হত্যা কৰিছিল সমগ্ৰ ভাৰতবৰ্ষই কান্দি আছে সেই দুৰ্ভাগ্যজনক ঘটনাৰ উদ্ৰেক চিন্তা মনৰ মাজত থাকোতে 22 আগষ্টৰ সন্ধিয়া নগাঁও জিলাৰ ঢিঙত এগৰাকী 10ম শ্ৰেণীৰ ছাত্ৰী দলবদ্ধ ধৰ্ষণৰ বলি হ'ল মুমূৰ্ষু অৱস্থাত পেলাই থৈ গৈছে টিউচনৰ পৰা আহিছিল ছাত্ৰীগৰাকীক সংকটজনক অৱস্থাত হস্পিটেলত ভৰ্তি কৰোৱা হৈছে আমি নিজৰ দুহিতাসকলক নিজৰ আইমাতৃসকলক আমি আমাৰ নিজৰ স্থানতেই সুৰক্ষা দিব পৰা নাই কেনেক লজ্জাজনক ঘটনা কেনেক ভাবিব নোৱাৰা কথা গতিকে এই ধৰণৰ দুৰ্ভাগ্যজনক ঘটনাবিলাক যিবিলাক ঘটনা শুনিলে সাংঘাতিক ধৰণৰ অশান্তিত সময়বোৰ পাৰ হয় গতিকে এই ধৰণৰ ঘটনাবিলাক আমি কেনেকৈ নিৰ্মূল কৰিব পাৰিম সেয়া আমাৰ কাৰণে সাংঘাতিক ডাঙৰ প্ৰত্যাহ্বান চৰকাৰ ন্যায়ালয় সকলোৱে উঠি পৰি লাগিছে এনে ধৰণৰ এই দুৰ্ভাগ্যজনক ঘটনাবোৰ নাইকিয়া কৰিবৰ বাবে কিন্তু কৰবাত যেন আমি সফল হ'ব পৰা নাই গতিকে আমি নিজেও আমি সাংঘাতিক ধৰণে সচেতন হ'ব লাগিব আমাৰ অভিভাৱকসকল আপোনালোকক হাতজোৰ কৰি আপোনালোকক অনুৰোধ কৰিম আপোনালোক সকলো সজাগ হওক সচেতন হওক আৰু নিজৰ দুহিতা নিজৰ ছোৱালীক আপোনালোকে কেনেকৈ আত্মৰক্ষা কৰিব পাৰি সেই কথাবোৰ শিকাওক আৰু আপোনালোকে এই সময়খিনি খুব বেয়া সময় চলি আছে কেতিয়াও অকলে নপঠিয়াব সেয়া আপোনালোকলৈ অনুৰোধ আৰু আপোনালোকক মই যিসকল দুহিতা আপোনালোকে এই অনুষ্ঠানটো চাই আছে যিসকল মহিলাই এই অনুষ্ঠানটো চাই আছে মই আপোনালোকক কম এটা কথা মই ক'ব খুজিছোঁ যে আমাক প্ৰকৃতিয়ে আমাক যি দাঁত দিছে এই দাঁতখিনি আমি বিপদৰ সময়ত আমি ব্যৱহাৰ কৰিব লাগিব কেৱল ভাত খাবৰ বাবে বা কিবা চুবাবৰ বাবে আমাক এই দাঁতকিটা দিয়া নাই বুলি ভাবিব এই দাঁতকিটা যেহেতু আমিও এনিমেলে আছিলোঁ এটা সময়ত আমিও এনিমেলে আছিলোঁ গতিকে এই দাঁতকিটা যে জীৱ জন্তু যেনেকৈ আত্মৰক্ষাৰ কাৰণে এই দাঁতকিটা ব্যৱহাৰ কৰে এই দাঁতকিটা আমি চুকা কৰিব লাগিব আমাৰ দুহিতাসকলে এই দাঁতকিটা চুকা কৰিব লাগিব এই চুকা দাঁতেৰে যি লম্পট বদমাছ অসুৰে আপোনালোকক আক্ৰমণ কৰিবলৈ আহে সেই অসুৰক যাতে আপোনালোকে এই চুকা দাঁতকিটাৰে এই চুকা দাঁত আৰু নখেৰে আপোনালোকে সিহঁতক আক্ৰমণ কৰিব লাগিব কাৰণ মই আকৌ দোহাৰিছোঁ অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কৈছিল আত্মশক্তিৰে আত্মৰক্ষা নকৰিলে আন কোনেও আপোনাক ৰক্ষা নকৰে যেতিয়া মোৰ এই অনুষ্ঠানটো চাই থকা দুহিতাসকল আপোনালোকক কৈছোঁ যেতিয়া আপুনি একেবাৰে অকলশৰীয়া হৈ থাকিব সেই সময়ত যদি কোনো অসুৰে বা কোনো লম্পটে আপোনাক আহি পেলাই আক্ৰমণ কৰে আপুনি আপোনাৰ এই চুকা দাঁতকিটা আপুনি ব্যৱহাৰ কৰক মই আপোনালোকক এইটো অনুৰোধ কৰিম এই চুকা দাঁতকিটা কেৱল আমাক খাবৰ বাবে এই দাঁতকিটা ব্যৱহাৰ প্ৰকৃতিয়ে দিছে বুলি নাভাবিব এই দাঁতকিটা আমি বিপদৰ সময়ত আমি সেই অসুৰবিলাকক সেই বদমাছ লম্পটবিলাকক যাতে আক্ৰমণ কৰিব পাৰোঁ এই অনুষ্ঠানটো চাই থকা দুহিতাসকল আপোনালোকক অনুৰোধ কৰিছোঁ যিসকল অভিভাৱকে এই অনুষ্ঠানটো চাই আছে আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকৰ সন্তানক আপোনালোকৰ ছোৱালীক এইটো শিকাওক যে এই দাঁতকিটাৰে আমি তেনেকুৱা এটা লম্পটক আমি কামুৰি পেলাইতো এটলিষ্ট কামুৰি পেলাইতো তাক আমি এটা প্ৰমাণ ৰাখি দিব পাৰোঁ তাৰ গাত কামুৰি পেলাই তাক আমি এনেকুৱা ধৰণৰ এটা শাস্তি দিব পাৰোঁ সেই মুহূৰ্তত যাতে সি যাতে তাৰ সেইটো মনত ৰৈ যায় যাতে আৰু সেইটো এটা চিন হৈ যাব
তাৰ গাত হেতু এটা চিন হৈ যাব দাঁতেৰে কামুৰি তাৰ নাক তাৰ কাণ ছিঙি দিয়ক দাঁতেৰে কামুৰি তাৰ মাংস উঠাই দিয়ক আমাৰ দুহিতা সকলক মই এটো অনুৰোধ কৰিম বেছি দীঘলীয়া নকৰো ভিডিওটো খুব জটিল সময়ত আছো ইমান অশান্তি ইমান মানসিক অশান্তিত আছো কেনেকে বুজাম গতিকে আমি যি সকল আমি পুৰুষ সমাজলৈ অনুৰোধ কৰিম আপোনালোকে আমাৰ মোৰ ঘৰত যদি দুহিতা নাই ওচৰৰ ভনীজনীয়ে ওচৰৰ ছোৱালীজনীয়ে আমাৰ দুহিতা আমাৰ সন্তান গতিকে আমি যাতে প্ৰত্যেকগৰাকী সচেতন পুৰুষে আমি আমাৰ সন্তান সকলক আমাৰ দুহিতা সকলক যাতে আমি ৰক্ষা কৰিব পাৰো তেওঁলোকক যাতে আমি সুৰক্ষা দিব পাৰো আৰু সকলো আমাৰ ভগ্নী আমাৰ ভন্তি আমাৰ বাইদেউ আমাৰ মা গতিকে প্ৰতিগৰাকী নাৰীয়ে এদিন নহয় এদিন মা গতিকে আমি আমাৰ এই মা সকলক আমি আমাৰ আই মাতৃ সকলক আমি আমাৰ এই দুহিতা আমাৰ সন্তান আমাৰ ভগ্নী সকলক যাতে আমি ৰক্ষা কৰিব পাৰো মই আমাৰ প্ৰতিগৰাকী আমি সচেতন পুৰুষক মই এই অনুষ্ঠানটোৰ জৰিয়তে মই অনুৰোধ কৰিম আসলতে ইমান আবেগিক হৈ আছো ভিডিওটো মই কেনেকৈ সম্পূৰ্ণ কৰিম সেইটো মই ভাবি আছো গতিকে মই অনুৰোধ জনাইছো আমাৰ দুহিতা সকলক যে নিজৰ দাঁতকিটা এনেকুৱাকৈ চুকা কৰক এনেকৈ চুককে কৰক যাতে সেই লম্পটক আপুনি কামুৰি পেলাই তাই গাত এটা চিন দিব পাৰে কামুৰি পেলাই যাতে তাৰ নাক এটা ছিঙি দিব নাকটো ছিঙি দিব পাৰে কামুৰি পেলাই যাতে তাৰ কাণখন ছিঙি দিব পাৰে নিজক কেতিয়াও দুৰ্বল বুলি নাভাবিব আৰু মই পুনৰ দুহাৰিম আত্মশক্তিৰে আত্মৰক্ষা নকৰিলে আন কোনেও আপোনাক ৰক্ষা নকৰে আৰু প্ৰকৃতিৰ প্ৰথম নিয়ম হৈছে নিজক ৰক্ষা কৰা গতিকে যিসকল দুহিতাই এই অনুষ্ঠানটো চাই আছে যিসকল মহিলাই এই অনুষ্ঠানটো চাই আছে যিসকল আই মাতৃ এই অনুষ্ঠানটো চাই আছে মই আমাৰ অসমৰ আমাৰ ভাৰতবৰ্ষৰ বা এই বসুন্ধৰাৰ প্ৰতিগৰাকী আই মাতৃক প্ৰতিগৰাকী মহিলাক প্ৰতিগৰাকী ভগ্নীক অনুৰোধ জনাইছো আপোনালোকে কেতিয়াও নিজক দুৰ্বল বুলি নাভাবিব বাৰ্টন ৰাছেলে কৈছিলে ভয় কৰিলে কুকুৰে বেছিকৈ খেদে আৰু খুব সাৱধানে কামুৰে যিসকলে অবজ্ঞাপূৰ্ণ ব্যৱহাৰ কৰে তেওঁলোকক একো কৰিব নোৱাৰে গতিকে কেতিয়াও ভয় নকৰিব ভয় কৰিলে কুকুৰে বেছিকৈ খেদে গতিকে কেতিয়াও ভয় নকৰিব নিজক দুৰ্বল বুলি নাভাবিব নিজক শক্তিশালী বুলি ভাবক আৰু আক্ৰমণ কৰক আৰু আপুনি আক্ৰমণ কৰক মই এই অনুষ্ঠানটো চাই থকা দুহিতা সকলক মই অনুৰোধ কৰিছো আপোনালোকে আক্ৰমণ কৰক যেতিয়া আপোনালোকে আক্ৰমণ কৰিব তেতিয়াহে এই অসুৰ সকলে ভয় কৰিব কাৰণ নহলে আপোনালোকক দুৰ্বল বুলি ভাবি আছে এই অসুৰ বিলাকে এই অসুৰ বিলাকে লম্পট পুৰুষ বিলাকে আপোনালোকক দুৰ্বল বুলি ভাবি আছে গতিকে হে দুহিতা সকল মই আপোনালোকক হাতজোৰ কৰিছো হে আই মাতৃ সকল আপোনালোকক হাতজোৰ কৰিছো আপোনালোকে উলটাই আক্ৰমণ কৰক এনেকুৱাকৈ আক্ৰমণ কৰক যাতে মহিলাসকলক যাতে দুৰ্বল বুলি ভাবিব নোৱাৰে এই লম্পট পুৰুষসকলে মোৰ শ্ৰদ্ধা গ্ৰহণ কৰিব আপোনালোক সকলোৱে নমস্কাৰ